হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আমি সদায় ব্যৱহাৰ কৰি থকা কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থৰ বিষয়ে আলোচনা কৰিম। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আমি প্ৰথমতে ষ্টাৰ্ট কৰিম। বয় মানে ল'ৰা, গাৰ্ল, গাৰ্ল মানে ছোৱালী, তাৰপিছত ফাদাৰ, ফাদাৰ মানে দেউতা, তাৰপিছত আছে মাদাৰ, মাদাৰ মানে মাক, তাৰপিছত আছে হাজবেণ্ড, হাজবেণ্ড মানে গিৰিয়েক, তাৰপিছত আছে ৱাইফ, ৱাইফ মানে ঘৈণীয়েক। চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। এইবিলাক আমাৰ অসমীয়াত হয়। তাৰপিছত আছে চন, চন মানে পুত্ৰ হয়, ইংলিছত চন, অসমীয়াত পুত্ৰ। তাৰপিছত আছে ডটাৰ, ডটাৰ মানে জীয়েক। তাৰপিছত আছে মেন, মেন মানে হৈছে মানুহকো বুজায় আৰু পুৰুষ মানুহকো বুজায়। মেনটো মানুহ হয়, অৰ্থাৎ পুৰুষক বুজায়। আৰু অমেনটো হৈছে অনলি মহিলা। তাৰপিছত হিউমেন, এই হিউমেনটো মানে হৈছে মানুহ। তাৰপিছত গড, গড মানেতো সকলোৱে জানে ঈশ্বৰ হয়। কোনোবাই ভগৱান কয়, কোনোবাই আল্লাহ কয়, গতিকে মই ঈশ্বৰ লিখিলোঁ ইয়াত। তাৰপিছত আমি আহিছোঁ একেবাৰে সহজত, এইটো হৈছে আই, আই মানে হৈছে মই, ইউ মানে হৈছে তুমি, হি মানে হৈছে তেওঁ, তেওঁ বুজায়, সিও বুজায় বা তেখেত বুজায়। তাৰপিছত আমি পালোঁ সি, সি মানে অনলি তাই বুজায়, ছোৱালীৰ ক্ষেত্ৰত এইটো। তাৰপিছত আমি পাম দে, দে মানে সিহঁত, এইটো ইংলিছত দে আৰু অসমীয়াত সিহঁত হয়। তাৰপিছত আছে উই, উই মানে আমি হয়। তাৰপিছত আছে মি, মি মানে মোক বুজায়। মাই মানে সকলোৱে জানে মোৰ, মোৰ। ইউৰ মানে হৈছে তোমাৰ। তাৰপিছত আছে হিচ, হিচ মানে তাৰ বুজায়। তাৰপিছত তেওঁৰ বুজায়। তাৰপিছত তেখেতৰ বুজায়। তাৰপিছত আছে হিম, হিম মানে তাইক বুজায়, হিম মানে তাক বুজায়, তাক, তাক বা তেখেতকো বুজায়। তাৰপিছত হাৰ, হাৰ মানে তাৰ বুজায়, তাইৰ, তাইৰ বা তাইক। আৱাৰ, আৱাৰ মানে হৈছে আমাৰ। তাৰপিছত দেয়াৰ মানে হৈছে সিহঁতৰ। তাৰপিছত তেওঁলোকৰো হয় এইটো। তাৰপিছত দেম, দেম আছে, দেমটো হৈছে সিহঁতক বুজায় বা তেখেতকো বুজায়, তেওঁলোকক বুজায়। তেওঁলোক, এটা তেওঁলোক হয়, এইটো তেওঁলোকক বুজায়।